অসম চৰকাৰে অসমৰ ভিন্ন প্ৰান্তত যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ বহু পদক্ষেপ লৈছে, কিন্তু বৰ্তমানেও এনে কিছুমান অঞ্চল আছে য'ত অতি বিপদজনকভাৱে জনসাধাৰণে যাতায়াত কৰিবলগীয়া হয়। তেনে কেইটামান অঞ্চল হৈছে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজা আৰু জকাইচুক মৌজা। কোঁৱৰপুৰ মৌজা আৰু জকাইচুক মৌজাৰ ৰাইজে ইটো মৌজাৰ পৰা সিটো মৌজালৈ যাবলৈ অতি বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হয়। মই দেখুৱাইছোঁ এইখন হৈছে এখন মাৰ নাও, আৰু এই দিখৌ নদীৰ ওপৰত আজি পৰ্যন্ত এখন দলং নিৰ্মাণ নহ'ল ইয়াত, যাৰ বাবে এই যিখন মই দেখুৱাইছোঁ মাৰ নাও, এই মাৰ নাৱেই ভৰা দিখৌ পাৰ হ'বলগীয়া হয় অতি বিপদজনকভাৱে। মই প্ৰথমে ইয়াত ঘাটৰীয়া আছে, তেওঁৰ পৰা জানিব বিচাৰিম, এখন দলং নহ'ল আজিলৈকে? নহ'লে এখন দলঙো হোৱা সিদ্ধান্তলৈ অহা নাই এতিয়ালৈকে। বৰ্তমান চৰকাৰৰ লগত যোগাযোগ কৰি থকা হৈছে। ইতিমধ্যে জকাইচুক মৌজা আৰু কোঁৱৰপুৰ মৌজাৰ বিভিন্ন প্ৰান্তত এই জেগাডোখৰ যথেষ্ট সুচল বুলি ক'ব নোৱাৰি। চাৰিওকাষে বানপানীয়ে কেতিয়াবা আৱৰি ধৰে, 1 নং গোপালপুৰ হওক, 2 নং গোপালপুৰ হওক, আৰু 4-10-20খন গাঁও মানে প্লাবিত হৈ থাকে কেতিয়াবা বানপানীৰ হেৰিত। গতিকে এই দলংখনৰ বিষয়টোৰ ওপৰত যথেষ্ট চৰকাৰে গুৰুত্ব দিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ থাকিল আপোনালোকৰ বিষয় লৈছোঁ। হয়, আপুনি এই নাৱেৰে অহা যোৱা কৰে? আমিতো প্ৰত্যেক বছৰ অহা যোৱা কৰিছোঁ। মই পঢ়িছিলোঁ আপোনাৰ সৰুতে মগলৰ জাতীয় বিদ্যালয়। সৰুৰ পৰা মই এইখন নাৱতে একেৰাহে পাৰ হৈয়ে আছোঁ। একেৰাহে 5 বছৰ পাৰ হৈছোঁ। কি এটা বানপানী হয়, বানপানী হ'লে ঘাটৰে মহোদয় ক'লে যে ঘাটৰে প্ৰত্যেকবাৰে নাও ওপৰলৈ নিবলগীয়া হয়, দলং ওপৰলৈ নিবলগীয়া হয়। পানী বাঢ়িলে, পানী শুকা মাত্ৰ আকৌ পলস সটাবলগীয়া হয়। আমি নিজেই স্কুল পাৰ হয় আঁঠু বোকা হৈ। সেইমতে কলেজৰ ল'ৰা ছোৱালীখিনিও পাৰ হয়, কাৰণ এইখন আছে আপোনাৰ জকাইচুক মৌজাৰ অন্তৰ্গত মগলত এখন আছে দিখৌমুখ মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ত আমাৰ এই গোটেই শান্তিপুৰ এৰিয়াটো বুলি ক'লেও ভুল নহয়। আপুনি ৰূপহী হওক, এইফালে আপোনাৰ খনামুখ হওক, সেইখিনি গোটেই ল'ৰা ছোৱালীখিনি পঢ়িবলৈ আহে। আৰু ইয়াৰ পৰা আমাৰ যিখিনি ল'ৰা ছোৱালী পাৰ হ'বলৈ বহুত কষ্টৰে পাৰ হ'বলগীয়া হয়, কাৰণ এখনমান দলঙৰ অভাৱ নাই। গৰা সমান এতিয়া নাও বন্ধ, কাৰণ আপুনি সোঁতত হয় নাও চলাব নোৱাৰে ঘাটৰীয়াই। সেইকাৰণে ল'ৰা ছোৱালী যাবলৈ এমাহ সম্পূৰ্ণ ক্লাছ বন্ধ। ল'ৰা ছোৱালী যদি ৰাতি কিবা এটা হয়, ৰোগী এইফালে পাৰেই হ'ব নোৱাৰে। আমাৰ এমাৰ্জেঞ্চি চিটুৱেশ্যন, ৰোগী ঘৰতে কিবা হ'ব, নহ'লে তেওঁ যাব নোৱাৰে, তেনেকুৱা নিচিনা পৰিস্থিতি হৈ যায়। হয়, এনেধৰণে যাতায়াত কৰি আহিছে। অকণমান হেলমেটটো আঁতৰাই দিবা নেকি? কি আহ্বান জনাবা? আহ্বান মানে এইটোৱে, আৰু আমাৰ এতিয়া প্ৰত্যেকবাৰে পৰীক্ষা, বাৰিষা যিটো পৰীক্ষা আমাৰ হয় আৰম্ভ, এই পৰীক্ষা আমাৰ মানে এতিয়া মই ডিগ্ৰী কৰি আছোঁ, পৰীক্ষা সদায় মানে আধা ঘণ্টা 1 ঘণ্টা লেটকৈ আমি পৰীক্ষাত পাব লগা হয়। সেইটো তাৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ, ইয়াত যিখন দলং মানে ৰাইজে কথা পাতি আছে সেইখন অকণমান সোনকালে বনাব, অকণমান চকু মেলি চাবলৈ আমাৰ অঞ্চলটোৰ প্ৰতি। এই সমস্যা কেতিয়া উৰ পৰিব তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। ৰাইজে আহ্বান জনাইছে যাতে ইয়াত খৰতকীয়াকৈ এখন পকী দলং নিৰ্মাণ কৰিব লাগে যাতায়াতৰ সুচল কৰিবলৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।